নমস্কাৰ পুনৰবাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু যেটো পুৱাই ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো বহুত বেছি ইনফৰ্মেটিভ নহয় বা ইনফৰ্মেটিভ নহয় ইয়াৰ পৰা বুজিবলগীয়া একো নাই জানিবলগীয়া একো নাই আৰম্ভণিতে কৈ দিছোঁ ভিডিঅ'টো কিন্তু তাৰ মাজতে এটা কথা কওঁ যে পথাৰ আমাৰ বজাৰ আমাৰ পতককৈ মনত পৰিলে পথাৰলৈ আহোঁতেনে সেই কথাষাৰ আৰু বহুতে হয়তো মেলা মিটিঙে বহুত ডাঙৰ ব্যক্তিয়ে ভাষণ দিয়া শুনো যে পথাৰ আমাৰ বজাৰ আমাৰ বহুত ডাঙৰ ব্যক্তিয়ে কৈ যায় যে পথাৰ আমি দখল কৰিব লাগে বজাৰ আমি দখল কৰিব লাগে ঠিক আছে সকলোখিনি ঠিকই আছে কথাৰ ফুলজালি চবতে মাৰিব পাৰি কিন্তু এই যে পথাৰত কাম কৰি থকা ব্যক্তিসকল মই মোৰ কথা কোৱা নাই মইতো খেতিয়ক নহয় মই এজন সাধাৰণ মানুহ যিসকল ব্যক্তি মাজুলীত এনেকুৱা বহুত ভাল কৃষক আছে যাক নেকি কৃষি বিভাগৰ বিষয়াসকলেও চিনি নাপায় বা অন্য কোনো ৰাজনৈতিক ব্যক্তিও হয়তো চিনি নাপায় তেওঁলোকৰ সমাজত কোনো সন্মানো নাই বাৰু আৰু বহুতে ভাবিব এনে কি ভিডিঅ' বনাইছে ভিডিঅ'টো আপোনালোকে হেওলাকে চাই যাওক কথাখিনি হ'ল আমি যেতিয়া কষ্ট কৰোঁ কৃষকসকলে যেতিয়া কষ্ট কৰে সেই কষ্টৰ ফল হিচাপে আপোনালোকৰ পৰা গামোচা আশা নকৰে তেওঁলোকে আশা কৰে বজাৰৰ উচিত মূল্য তেওঁলোকে আশা কৰে বিষয়াসকলৰ পৰা যিসকল কৃষি বিষয়া বা বিভাগীয় কৰ্মচাৰী তেওঁলোকৰ পৰা সহায় সহযোগিতা আৰু আপোনাৰ মোৰ পৰা মৰম আশীৰ্বাদ কিন্তু আমি সেইখিনি জানো দিব পাৰিছোঁ কেৱল মেলা মিটিঙে আমি ষ্টেজত যেতিয়া উঠি কৈ ফুৰোঁ যে পথাৰ আমাৰ বজাৰ আমাৰ আমি বজাৰ দখল কৰিব লাগে পথাৰ খেতি কৰিব লাগে বহুত হাজাৰ বিঘা মাটি পৰি আছে ঠিকে আছে সেই বিঘা হাজাৰ বিঘা মাটিত হয়তো মাজুলীতে মই অসমৰ বেলেগ জেগাৰ কথা ক'বলৈ নাযাওঁ কেৱল মাজুলীৰ কথাই কৈছোঁ মাজুলীত হয়তো 100 জনৰ ভিতৰত 10 জন এনেকুৱা ব্যক্তি আছে যুৱক আছে যি নেকি কৃষি কৰ্মৰ লগত আজিও জড়িত কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ সেই কৃষি কৰ্ম কৰি থকাৰ পিছতো তেওঁলোকে উচিত মূল্যৰ পৰা আজিও বঞ্চিত সন্মানটোতো তেখেতে নাপায় আজি মই এইখিনিতে এজন দাদাৰ নাম ল'ব লাগিব পৱন্ত মাজুলী বুলি সকলোৱে চিনি পায় জৈৱিক পদ্ধতিৰে তেওঁ কৃষি কৰ্ম কৰি আছে তেওঁ বজাৰৰ উচিত মূল্য পাইছে নাই কোনোবাই খবৰ কৰিছে নাই বাৰু এইবিলাক খবৰ অন্তত এবাৰ ৰখাটো সকলোৰে প্ৰয়োজন ৰাজনৈতিক ব্যক্তিয়ে হওক বা কৃষি বিভাগৰ কথা নকয় পৃথিৱীৰ মানে আটাইতকৈ বেয়া বিভাগটো হৈছে কৃষি বিভাগ যিহেতু তেওঁলোকে এনেকুৱা খেতিয়কক তেওঁলোকে ফচল দিয়ে যিবিলাক কৃষকে হয়তো খেতি কৰি বা পথাৰ দেখি পোৱা নাই তেওঁলোকক ফচল দিয়ে আৰু যিবিলাক কৃষকে ফচল মানে সঁচা অৰ্থত বিচাৰে যে তেওঁলোকে ফচল নাপায় যিহেতু তেওঁলোকে ফিচাৰী যোৱালে ফচল শেষ হয় বুলি কৈ দিয়ে যিহেতু মই নিজে তাৰ ভুক্তভোগী মই যেতিয়া ৰাজমাহ বিচাৰি গৈছিলোঁ হয়তো ৰাজমাহৰ খেতি লাভজনক খেতি আপুনি বিকি লাভজনক বুলি নহয় আপুনি ঘৰতো খাবলৈ কৰে সেইটো এটা লাভদায়ক খেতি ৰাজমাহৰ গুটি বিচাৰি গৈছিলোঁ তেতিয়ালৈ তেওঁলোকে গুটি দিব নোৱাৰিলে ইজনে সিজনলৈ ঠেলিলে আৰু যিকিনো সেয়া মোৰ ভুল আছিলে মই বিচাৰি যোৱাতে মোৰ ভুল কিন্তু এটা সময়ত তেওঁলোকক বিপদত আমিয়ে হয়তো উদ্ধাৰ কৰিছিলোঁ এতিয়া মূল কথাটো হ'ল এই যে আমি আমাৰ যিসকল কৃষকে বৰ্তমান কৰি আছে তেওঁলোকক উৎসাহ যোগাব পৰাকৈ বা আজি বহুতো ঠাইত বান্দৰৰ সন্ত্ৰাস মই এতিয়া আপোনালোকক দেখাই দিছোঁ যে এইখিনিত মই নহৰু ৰঙালাও এনেকৈ লগাইছোঁ কিন্তু ইয়াত বান্দৰৰ অত্যাচাৰৰ পৰা মই মানে ৰক্ষা কৰিব পৰা নাই এনে ক্ষেত্ৰত যদি কৃষি বিভাগৰ বা মোৰ ক্ষেত্ৰত বুলি নহয় মোৰ সৰু অকণমান খেতি যদি অন্য কোনো যুৱকসকলক যদি তেওঁলোকে যদি বান্দৰৰ পৰা প্ৰটেকশ্যন হ'ব পৰাকৈ কিবা যদি নেট চেট দিয়ে নিশ্চয় সেইবোৰ চৰকাৰৰ ফালৰ পৰা আহে বুলি গম পাইছোঁ গতিকে নেট চেট দি মেলি তেওঁলোকক যদি অকণমান হ'লেও সহায় কৰে বা এই ক্ষেত্ৰত যদি অকণমান তেওঁলোকে সহযোগিতা আগবঢ়ায় ফচলটো বা কিনি আনিব পাৰিব কিন্তু নেট বা চিট নেট বা এনেকুৱা কিছুমান বস্তু কিনাটো বহুত সম্ভৱ নহয় যিহেতু মাজুলীত খেতি কৰি সহজতে ধনী হোৱা পৰিলক্ষিত হোৱা নাই আৰু যিসকল হৈছে তেওঁলোকে বহুত কষ্টৰ মূৰত হৈছে
আৰু তেওঁলোকক তেতিয়াহে কৃষি বিভাগে সহযোগিতা আগবঢ়ায় যেতিয়া তেওঁলোক সঁচা অৰ্থত সফল, মানে নিজৰ কষ্টৰে তেওঁলোক সফল হৈ তেওঁলোকে এটা পৰ্যায় পাইছেগৈ। তেতিয়া কৃষি বিভাগে তেওঁলোকক বঁটা দিবলৈ উঠি পৰি লাগে। কিন্তু বঁটাটোৱে জানো সকলো ক্ষেত্ৰতে সম্ভৱ? বঁটাটোৱে জানো তেওঁলোকৰ পেট ভৰিব? কিন্তু তেওঁলোকক তাৰ আগতে বা তেওঁলোকৰ নিচিনাকৈ, সেই সকলৰ নিচিনাকৈ যদি আৰু 10জন যুৱকক যদি উলিয়াই লৈ আহিব পাৰে, আজি নিশ্চয় মই ভাবোঁ নিবনুৱা সমস্যাক আদি কৰি বহুতখিনি সমস্যাৰ পৰা সমাধান হোৱাৰ ক্ষেত্ৰত আগবাঢ়িব। গতিকে কৃষি বিভাগে হওক বা মাজুলীৰ জিলা প্ৰশাসনেই হওক বা অন্য কোনো ৰাজনৈতিক ব্যক্তিয়ে হওক, নহ'লে বা সমাজৰ আগশাৰীৰ ব্যক্তিসকলেই হওক, অন্ততঃ মাজুলীৰ এই ব্যক্তিসকল, যুৱকসকলে কৃষি ক্ষেত্ৰত আগবাঢ়িব পৰাকৈ আপোনালোকে সহযোগিতা আগবঢ়াওক। কেৱল মঞ্চত উঠি পথাৰ মাৰ বজাৰ মাৰ বুলি চিঞৰিলেই হয়তো সমস্যা সমাধান নহ'ব, সেই কথা মই পুনৰবাৰ কৈছোঁ। গতিকে সমস্যা সমাধান কৰিবলৈ হ'লে মাজুলীৰ যুৱকসকলক আগুৱাই লৈ যাবলৈ হ'লে বা বহিৰাজ্যত লৈ নোযোৱাকৈ মাজুলীতে কিবা এটা কৰি খাব পৰাকৈ, পৰিয়াল পোহপাল দিব পৰাকৈ অন্ততঃ আপোনালোকেও সহযোগিতা আগবঢ়াওক। এটা নিৰ্দিষ্ট পথ দেখুৱাই দিয়ক। হয়তো কোনোবাই মূলধনৰ অভাৱত সাহস নকৰিবও পাৰে, যিহেতু খেতি বস্তুটো এনেকুৱা যে এমাহ মানে প্ৰায় 2-3 মাহ ধৰি কাম কৰাৰ পিছতহে তাত কিবা এটা ফল পায়। গতিকে সিমানখিনি সময় হয়তো চবৰ হাততে মানে মূলধন নাথাকিবও পাৰে। গতিকে আপোনালোকেও সহযোগিতা আগবঢ়াওক। আৰু ভিডিঅ'টো এনেকৈ মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, যিহেতু মোৰ সৰু খেতিডৰাৰ পৰা। আৰু ভুল নুবুজিব, যিহেতু মই খেতিডৰা দেখাবলৈ অহা নাই, কথাখিনিহে কৈ দিলোঁ আপোনালোকক পথাৰৰ মাজৰ পৰা। ধন্যবাদ।